যোৱাকালি মোৰ ভতিজাত দাদাৰ ল'ৰা মাধুৰ্য কোঁৱৰ বয়স আপোনাৰ 20-22 এনেকুৱাই হ'ব। মানে যোৱাকালি হঠাৎ মানে এটা সিদ্ধান্ত লৈ ছুইচাইড কৰিব লগা হৈছে। এতিয়া আমি জানিব পৰা মতে গম পাইছোঁ এতিয়া মানে ঘৰবিলাক চাফা কৰোঁতে তাৰ কিছুমান ডকুমেণ্টছ আমি পাইছোঁ। সেই ডকুমেণ্টছবিলাকত তেওঁৰ নামত মানে এজন ব্যক্তি, মই আজি খোলাখুলিয়ে কৈছোঁ, মই ছ'চিয়েল মিডিয়াত ফেচবুকত মই ক'ম বুলি কৈছিলোঁ। আজি মই সেইটো নামটো মই প্ৰকাশে কৰিবৰ কাৰণে ওলাইছোঁ। তেওঁ হ'ল আমাৰ তিৱা ছাত্ৰ সন্থাৰ বোলে কিবা এটা পষ্টত আছে, সম্পাদক নে কি এইটো নাজানো। আৰু তিৱা ছাত্ৰ সন্থাৰ আমি তিৱা ছাত্ৰ সন্থাক সন্মান কৰোঁ। আমিও তিৱা ছাত্ৰ সন্থাৰ লগত জড়িত, আমিও কৰি আহিছোঁ, সংগঠন কৰি আহিছোঁ আৰু সংগঠন কৰিয়েই বৰ্তমান এই পৰ্যায়ে আমি উপনীত হৈছোঁ। কিন্তু যিটো কাম কৰিছে তেওঁ অনুপাতৰ আৰু তেওঁ গেং হয়তো অকলে ইমান ডাঙৰ এটা কাম কৰিব নোৱাৰে, হয়তো তাৰ লগত আকৌ বহুত মানুহ জড়িত হৈ থাকিব পাৰে। আমাৰ এই পৰিয়াল বা মোৰ ভতিজাটোৱেই নহয়, এনেকুৱা বিভিন্ন অঞ্চলত মানে গাঁৱৰ গোটেই মৰিগাঁও বা এতিয়া অলপ আগতে গম পাইছোঁ কঠীয়াতলিটো বোলে তেনেকুৱা ল'ৰাৰ নামত গাড়ী লৈ মানে তেওঁ সেই ব্যক্তিজনৰ নামটো কি পোনপটীয়াকৈ আপুনি উল্লেখ কৰি দিয়কচোন। অনুপ পাটৰ, এনে তেওঁ নেলিতে ঘৰৰ অনুপ পাটৰ আৰু অনুপ দাৰফাং বুলি মানে সি এটা পৰিচয় আছে। আৰু তিৱা ছাত্ৰ সন্থাৰ সম্পাদক হিচাপে আছে বুলি গম পাইছোঁ আৰু তেওঁ জড়িতও হয়। আৰু মই তিৱা ছাত্ৰ সন্থাৰ লগত যোগাযোগ কৰিছোঁ, তেওঁলোকেও কৈছে যে হয় তেওঁ সংগঠনৰ লগত জড়িত আছে, কিন্তু এনেকুৱা যে কাম কৰি আছে তেওঁলোকেও গম পায়। সেইকাৰণে মই তিৱা ছাত্ৰ সন্থাক আহ্বান জনাম, নেতৃবৃন্দক আহ্বান জনাম, আমাৰ তিৱা জাতিটোৰ মুৰব্বীসকলক আহ্বান জনাম, এনেকুৱা নেতা যাতে সমাজত থাকি জাতিটোক লগতে আমাৰ উঠি অহা প্ৰজন্মক যাতে ধ্বংস নকৰে, তাৰ বাবে মই আপোনালোকে পোনপটীয়াকৈ আপোনালোকৰ যি ভতিজা মাধুৰ্য তেওঁৰ মৃত্যুৰ কাৰণ এই অনুপাতৰ বুলি এইটোৱেই হ'ব পাৰে। কাৰণ বেলেগটো কাৰণ একো থাকিব নালাগে। ঘৰত মাক নাই, দেউতাক নাই, মানে বাৰে বাৰে যদি এটা বস্তুৱে টৰ্চাৰ পাই থাকে, যিটো কাম সিহঁতে পোৱা নাই, ভুগিব পোৱা নাই, যদি গাড়ীখন পালেহেঁতেন বা কিবা এটা জানিব পাৰিলেহেঁতেন সেইটো বেলেগ কথা আছিলে, তেতিয়া পৰিয়ালটোও সহায় কৰিলে হয় বা তেওঁ চলিব পাৰিলে হয়। কিন্তু তেওঁ অজ্ঞাতে না গাড়ীখন পাইছে না কিবা পাইছে, কিন্তু ফাইনেন্সে আহি খালি মানে ঘৰত আহি টৰ্চাৰ কৰি থাকে বা কৰি থাকে। কালিও আহিছিল নেকি ফাইনেন্সৰ? কালি নহয়, 3 দিনমান যোৱাকালি মানে এসপ্তাহমানৰ আগত চাগে আহিছিল। মানে ওচৰৰ মানুহখিনিয়ে কয়, মানে তেনেকুৱা আহে, 3-4জন আহে ৰুমত বহি মানে তাক কিবা কিবি কৈ থাকে বুলি। সংগঠন কৰাৰ নামতে বালি কাম কৰি বালি মহল তেনেকুৱা কৰিছিল। তাৰপিছত তেনেকুৱা মানে কি কৰিছে, ল'ৰাবিলাকক তেওঁৰ কামত মানে এংগেজ কৰাই দিছিলে, কাৰোবাক মহুৰি হিচাপে। তেনে ক্ষেত্ৰত সিও তাকো লৈ গৈছিলে, তাকো নি মানে সেই ব্যৱস্থাটো কৰি ল'লোঁ, সুবিধাটো ল'লোঁ। কি কৰে তাকো ডকুমেণ্টছ লৈ লৈছিল নেকি? ডকুমেণ্টছ লৈছে। লৈ পেলাই কি কৰে? ডকুমেণ্টছবিলাক লৈ এই গাড়ী ফাইনেন্সত মানে কৰে আৰু গাড়ী পঠিয়াই দিয়ে, গাড়ী কিনে আৰু গাড়ী কিনি মানে এনেকুৱা হৈছে, গাড়ী কিনি মানে কাৰ্বি আংলং, মেঘালয় এনেকুৱাত বিক্ৰী কৰি দিয়া বুলি গম পাইছোঁ। অকল আপোনাৰ মাধুৰ্য আছে নে ভতিজা মাধুৰ্য আছে নে আৰু নাই আৰু বহুত ল'ৰা আছে। কিমানটা বুলি শুনিছে? মই এতিয়ালৈকে জাগিৰোড থানাত কৰা মতে 38 ল'ৰাজনৰ নামত 38 গাড়ী, মানে 28খন গাড়ী মাধুৰ্যই নহয়, তেওঁ কৰিছে, অনুপাতৰে কৰিছে, বেলেগ বেলেগ ল'ৰাৰ নামত, বেলেগ বেলেগ ল'ৰাৰ নামত 38খন গাড়ী আৰু 9খন বাইক। সেইখিনি মানে প্ৰকাশটো পাইছে থানাত কেছ কৰাৰ কাৰণে, কিন্তু তাৰ বাহিৰেও আকৌ থাকিব পাৰে। ঠিক যেনেদৰে আমাৰ মাধুৰ্য থাকি গ'ল, পৰিয়ালে গম নাপালে, আমি গম নাপালোঁ, তেনেকৈ কেছ নকৰিলে।
যদি আমি গম পালোহেঁতেন তেতিয়াহ'লে থানাত হৈ গ'লে এইটো 39 হৈ গ'লেহেঁতেন জনামতে। মানুহজন নামত কি গাড়ী লৈছিলে বলেৰো পিকআপ ভাল। আৰু সেইখন ইনষ্টলমেণ্ট কোনে মাৰি আছিলে ইনষ্টলমেণ্ট কোনে মাৰিছে সেইটো কোনো নাজানে। মাধুৰ্য কোনে প্ৰেছাৰাইজ কৰিছে গাড়ীখনৰ ইনষ্টলমেণ্ট এইটো হেৰি ফাইনেন্সে আহি ঘৰত কৰি থাকে। তাৰ ফলতে এই ঘটনাটো এই ঘটনাটো হোৱাৰ আৰু সম্পূৰ্ণ মানে বহু জনগোষ্ঠীয় যুৱকক তেওঁলোকে টাৰ্গেট কৰি লোৱা বুলি তিৱা জনগোষ্ঠী সেইটো হয়। বহুত ল'ৰাই আছে, বহুত ল'ৰাই মই ইতিমধ্যে মোৰ লগত যোগাযোগো কৰিছে যে আমাৰো এনেকুৱা হৈছে, আমিও ভুগি আছোঁ, আমাকো এইটো হেৰি উচিত বিচাৰটো লাগে বুলি তেওঁলোকেও কৈছে। জাতিৰ নেতা যদি এনেকুৱা হয়, জাতিটো উন্নয়নৰ কাৰণে বা জাতিৰ মাত মাতা নেতাই যদি জাতিৰ মানুহকে যদি এনেকুৱা কৰে কি ক'ব আপুনি? তাকেই মই যোৱাকালি ফেচবুকত আপলোড কৰিছোঁ। এনেকুৱা যদি নেতা ভণ্ড নেতা যদি জাতিটোৰ কাৰণে থাকে, জাতিটোৰ অনিষ্ট হয় আৰু নৱপ্ৰজন্মৰ অনিষ্ট হয়। আৰু এটা কথা আপুনি লিখিছিলে যে এগৰাকী কংগ্ৰেছ নেতাৰ কথা লিখিছে, কাৰ কথা আচলতে আপুনি ইণ্ডিকেট কৰিছে? আচলতে তেওঁ কংগ্ৰেছো কৰে, আচ্ছা, ছাত্ৰ সন্থাও কৰে, আৰু তেওঁৰ লগতে কংগ্ৰেছী ছত্ৰছায়াতে থাকি এইবিলাক কৰি থাকে। আমি কিছুমান মানে তেনেকুৱা ভুক্তভোগীয়ে কিছুমানে কেছ কৰিছে বুলি আগতে গম পাইছোঁ। এতিয়া আমিও মানে চিন্তা চৰ্চা কৰিছোঁ, যিহেতু আমি ঘটনাটো হৈ গ'ল অলপ ব্যস্ত হৈ থাকিব লগা হৈছে। এইখিনি কামখিনি সমাধান কৰাৰ পাছতে আমি আইনৰ সহায় ল'ম বুলি ভাবিছোঁ। আপুনি যে কৈছিল 38খন গাড়ী এনেকৈ হেৰি তেওঁ লৈছে, কি গাড়ী লৈছে তাৰমানে আপোনাৰ কি গাড়ী আছে ইয়াৰ ভিতৰত? এনেকুৱা মানে বলেৰো পিকআপ ভেন আছে, এইটো আৰু ট্ৰাক নিচিনা যে এইবিলাক আছে, JCB আছে, JCB কথাটো গম পোৱা নাই। তাৰপিছত এনেকুৱা মানে বলেৰো কিবা কিবি মানে দামী গাড়ী আৰু ঘৰত দেখা পাওঁ মানে দামী গাড়ী আহে। আমিয়ে ভাবোঁ পাই ইমান টকা ক'ত পাই গাড়ী নতুন গাড়ী চলাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত।